শুনক। এইগৰাকী বংগৰ কণ্ঠশিল্পীয়ে জুবিন গাৰ্গৰ কথা সুৰ জুবিন দাই যেনেকৈ গাই থৈ গৈছিলে তাক বিকৃত ৰূপ দিছে। এওঁ বিকৃত ৰূপ দিবৰ কাৰণে ক'ত অধিকাৰ পালে? অসমীয়াখিনিৰ পাইছে, অসমীয়াখিনিৰ কাৰণে পাইছে। বদনে আনিলে মান হব বুলি ভাবিছিলে, ভাল হলগে মহাকাল। আৰু আমাৰ অসমৰ দল সংগঠন বিহু কমিটি যিমানবিলাকে মাতিছে তেওঁলোকে অকমান মগজুটো খটাই অনুভৱ কৰক যে আমি আমাৰ থলুৱা শিল্পীতকে এওঁ আজি অনুষ্ঠান বেছি। কি চাবৰ কাৰণে, কি শুনিবৰ কাৰণে মাতা হৈছে। আৰু বহুতে প্ৰশ্ন কৰি ফেচবুকত লিখি আছে যে জাতিৰ সংস্কৃতিৰ কাৰণে মাত মতা, জাতিৰ স্বাভিমানৰ কাৰণে মাত মাতা ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰ সংগঠনৰ নেতাসকলে ক'ত গ'ল? আপোনালোকে হয়তো মোৰ ফেচবুক পোষ্টটো চোৱা নাই ডাঙৰীয়া। মই আগৰ পৰা দি আছো যে এইটো নহব। আমি আলহীক কেনেকে সন্মান দিব লাগে দিও। এতিয়া কব শিল্পীৰ সীমা নাথাকে। এম আই ৰাইট? আপোনালোকেতো সেইটোৱে কব যে শিল্পীৰ কাৰণে কোনো সীমা নাথাকে। জুবিন গাৰ্গেও কলকাতাত প্ৰগ্ৰেম কৰিছিল। জুবিন গাৰ্গে কলকাতাৰ বাংলা ভাষী কেইবাখনো বাংলা চিনেমা, হিন্দী চিনেমা আদি কৰি তাৰ পৰা ওলোৱা চিনেমাত গান গাইছিল। ভূপেন হাজৰিকা তাৰ পৰা ওলোৱা চিনেমাত গান গাইছিল। তাৰ সংস্কৃতিৰ সৈতে সম্পৃক্ত হৈছিল। এইগৰাকীৰ এটাও গান নাই অসমীয়া, আৰু যিকেইটা গাইছে অতি অধজ গান। আৰু এটা 2 নম্বৰ কথা, তেওঁ যিবিলাক বাদ্যযন্ত্ৰী চাউণ্ডলৈকে সেইবিলাক কলকাতাৰ, ইয়াৰ নহয়। এইটো মই খবৰ পাইছো ইয়াৰ নহয়। এইটো খুব বেয়া কথা হৈছে যদি নহয় আমি খবৰ পাইছো। আৰু এটা কথা, এওঁ যিজন মেনেজাৰ আছিল অসমীয়া ল'ৰা, তেওঁকো উলিয়াই দিছে। এতিয়া মেনেজাৰ তেওঁ কোনোবা অঙহী বঙহী, আধাখিনি তেওঁলোকৰে মানুহ। এইটো অসমত হবলৈ দিয়া নহব। আৰু ইণ্টাৰেষ্টিং কথা, আমাৰ যিসকল অসমীয়া মানুহ যদি লাজ চৰম আছে কিবা, মই যদি ভাবো যিসকল কমিটিয়ে মাতিছে তেওঁলোকে উপলব্ধি কৰক আমি কাক মাতিব লাগে। আজি এওঁ তুলনাত আমাৰ থলুৱা শিল্পীসকলৰ, কণ্ঠশিল্পীসকলৰ অনুষ্ঠান কম। এইটো কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা। জুবিন দায়েও তাত প্ৰগ্ৰেম কৰিছিল হয়, কিন্তু ইমান প্ৰগ্ৰেম কৰা নাছিল। 2-1 আলহীক যেনেকে মৰম দিব লাগে তেনেকেই কলকাতাই দিছিল। আৰু সেইটো কাৰণেই আমাৰ লগত এটা মৰম চেনেহ ভাতৃত্ববোধ আছে। আজি ইয়াক সুৰ বিকৃত কৰিছে, মাজতে গৈ পেলাই কান্দিলে এই জুবিনদাৰ ক্ষেত্ৰত গৈ পেলাই। কিন্তু কোনোদিন জাষ্টিছ ফৰ জুবিন গাৰ্গ কবলৈ, লিখিবলৈ, তেওঁতো আজি এই ইলেকশ্যনৰ আগত বহুত ঠাইতটো প্ৰগ্ৰেম কৰি আছিলে। একদিন কৰবাত কলেনে জুবিনদাৰ ন্যায় লাগিব বুলি? এনেকুৱা ধৰণৰ হবলে অকল অসমীয়া খিনিয়ে সুবিধা দিছে। আমাৰ একোৱেই নাই। আৰু আমি চব ফালৰ পৰা শেষ হৈ গৈ আছো, প্ৰত্যেকটো ক্ষেত্ৰত শেষ হৈ গৈ। দুখ লাগে। এতিয়া কোনোবাই কব বংগত গৈ গান গাই আছে, খবৰ লোৱা কি কেনেকে গান গাই আছে, কি কৰি আছে। গতিকে এনেকুৱা ধৰণৰ আৰু বহুতে লিখি যে আছে, আমি তেখেতসকলক কৈছো আমি কিন্তু মাত মাতি আছো। মই কিন্তু বিশেষকে মাত মাতি আছো, আৰু হাজাৰজনে মাত মাতি আছে, বহু সাংবাদিকে মাত মাতি আছে যে এনেকুৱা ধৰণৰ বিকৃত কৰা অতি সোনকালে এইগৰাকী মিত্ৰ নামৰ কণ্ঠশিল্পীয়ে জুবিনদাৰ এই বাঁহী গানটো বিকৃত কৰাৰ কাৰণে ক্ষমা খুজিব লাগে বুলি ভাবিছো। এইটো গানৰ কাৰণে ক্ষমা খুজিব লাগে বুলি ভাবিছো অসমৰ জনগণৰ ওচৰত। আৰু এওঁ কোনে ইমান সাৰ পানী যোগাই আছে এইবিলাকো বিষাক্ত অসমীয়া সমাজখনৰ কাৰণে। মই পুনৰবাৰ কৈছো, সদায় অসমীয়াৰ পক্ষত আছো, থাকিম। আলহী হিচাপে 2খন মঞ্চ দিছে, তাত কব লগা নাই। কিন্তু থলুৱা শিল্পীতকে আজি বংগৰ শিল্পী আহি দপদপাইছে, তাকো ভুল নিজৰ এটা গান নাই, নিজৰ এটা কোনো এয়া নাই হা। আৰু ইয়াক সাৰ পানী যোগাই আছে আমাৰ অসমীয়া কেইজনমানে। লাজ পাব লাগে এই কথাবিলাক। মোৰ মঞ্চই কি কয় নাজানো, মই যিটো সংগঠনত নেতৃত্ব দি আছো, নেতৃত্বৰ কাৰ্য য'ত মই সাংগঠনিক সম্পাদক হিচাপে আছো, তেওঁলোকে কি কয় মই নাজানো। কিন্তু মই ব্যক্তিগতভাৱে কৈছো যে অসমীয়া জাতি এইগৰাকী কণ্ঠশিল্পীৰ পৰা হ'ব পৰা যিকোনো ধৰণৰ অপৰাধমূলক, অন্যায়মূলক কামৰ বিৰুদ্ধাচৰণ কৰিম। আৰু জুবিন গাৰ্গক ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। এই মাইক্ৰফোনত মায়াবিনী লিখি ন্যায়ৰ বাবে প্ৰতিবাদ নকৰা মানুহক আমি ঘেণ্টা খাতিৰ নকৰো। চিধা আৰু স্পষ্ট কথা। আৰু আমি জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ আমি সদায় মাত মাতি যাম। বহুতে ভাবিছিলে যে ইলেকশ্যনৰ আগলৈকে মাত মাতি যাম, মিছা কথা। আমি এতিয়া ন্যায় যাত্ৰা উলিয়াম।
বাৰে বাৰে কৈ আছো আমি যেহেতু ফাষ্ট ট্ৰেক আদালত দিছে কাৰণে আমি আস্থা ৰাখিছো সেইকাৰণে আস্থা ৰাখিছো মই সেইদিনা বাতৰিটো কৈছো কিন্তু আমাৰ অসমৰ জাতি মাটি স্বাভিমানৰ কথা আমি সদায় মাত মাতি যাম জয় আই অসম